মধ্যযুগৰ ভাৰতত যিসকল ভ্ৰমণকাৰীয়ে ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল তাৰে ভিতৰত এজন প্ৰখ্যাত ভ্ৰমণকাৰী আছিল আলবেৰুনি। আলবেৰুনিয়ে আৰবী ভাষাত এখন সহজ সৰল কিতাপ ৰচনা কৰিছিল আৰু সেই কিতাপখনৰ নামেই আছিল কিতাবুল হিন্দ। এই গ্ৰন্থখনত তেওঁ ভাৰতবৰ্ষৰ ধৰ্ম, সাহিত্য, সংস্কৃতি, দৰ্শন, ভূগোল, অংক, বিজ্ঞান, ৰসায়ন বিজ্ঞান, জ্যোতিষশাস্ত্ৰ, ৰীতি নীতি, আচাৰ ব্যৱহাৰ সকলো বিষয়ত উল্লেখ কৰিছিল। এই গ্ৰন্থখন 80টা অধ্যায়ত বিভক্ত আছিল আৰু প্ৰত্যেকটা অধ্যায় তেওঁ আৰম্ভ কৰিছিল এটা প্ৰশ্নৰে আৰু তেওঁ অন্যান্য সংস্কৃতিৰ সৈতে সেই প্ৰশ্নটোৰ উত্তৰ দিব চেষ্টা কৰিছিল। যেনেকৈ তেওঁ ভাৰতবৰ্ষৰ লগত জড়িত থকা এটা প্ৰশ্নৰে আৰম্ভ কৰিছিল আৰু অন্যান্য সমাজ ব্যৱস্থাৰ লগত তেওঁ তুলনা কৰিছিল আৰু তুলনা কৰি এটা সামৰণি মাৰিছিল। গতিকে আলবেৰুনিৰ এই গ্ৰন্থখনৰ পৰা আমি সেই সময়ৰ ভাৰতবৰ্ষৰ সংস্কৃতি সমাজখনৰ বিষয়ে জানিব পাৰোঁ।